96.2% নম্বৰেৰে জিলিকিল সৰু পথাৰৰ নিয়ৰকণা ঢেকিয়াল ফুকন। নমস্কাৰ, মোৰ নাম শ্ৰীমতী নিয়ৰকণা ঢেকিয়াল ফুকন। মই সৰুপথাৰ গোলাঘাটত বাস কৰোঁ আৰু মই এতিয়া এইবাৰ 2026 বৰ্ষৰ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ ফাইনেল এক্সামত ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয় নগাঁৱৰ পৰা 96.2%ৰ সৈতে উত্তীৰ্ণ হৈছোঁ। আজি ঘোষণা কৰা হল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। এই ফলাফলত 96.2% নম্বৰেৰে সৰুপথাৰলৈ গৌৰৱ কঢ়িয়াই আনিলে নিয়ৰকণা ঢেকিয়াল ফুকনে। নিয়ৰকণা সৰুপথাৰ নগৰৰ পদুমনিৰ বাসিন্দা তথা সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ প্ৰণৱ ঢেকিয়াল ফুকন আৰু শেৱালী গগৈৰ কন্যা। পিতৃয়ে নিয়ৰকণাক সদায় নম্বৰৰ পিছত দৌৰাতকৈ জ্ঞান আহৰণৰ ক্ষেত্ৰতহে অধিক গুৰুত্ব দিছিল আৰু নিয়ৰকণায়ো পিতৃ মাতৃৰ বাণীকো শিৰোগত কৰি আগবাঢ়ি গৈছিল। আজি নিয়ৰকণাৰ সফলতাত পিতৃ মাতৃ আৰু পৰিয়ালবৰ্গৰ লগতে সমগ্ৰ সৰুপথাৰবাসী গৌৰৱান্বিত হৈ পৰিছে। নিয়ৰকণাই নগাঁওস্থিত ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। খুব আনন্দ প্ৰকাশ কৰিছোঁ যে আৰু আচলতে এইটো এটা স্তৰ অতিক্ৰম কৰিছে। এয়া জীৱনৰ শেষ নহয়, এইটোৱে আগলৈ বাট দেখুৱাই নিব। মই কোনদিন পঢ়াওঁতে তাইক কোনদিন কোৱা নাই যে নম্বৰৰ পিছত দৌৰিবি বুলি, জ্ঞানৰ পিছত দৌৰিবলৈ কৈছিলোঁ। নম্বৰটো পাবই, জ্ঞানটো মূল কথা আৰু বিচাৰোঁ যে ভৱিষ্যতে এগৰাকী সুনাগৰিক হওক। আৰু মই সদায় এটা কথা কওঁ, ভালকৈ পঢ়া শুনা কৰা, চাকৰি বাকৰিৰ কথা চিন্তা কৰি পঢ়িব নালাগে। আচলতে জ্ঞানৰ কথা চিন্তা কৰিব লাগে আৰু বহু ক্ষেত্ৰখনত কাম কৰিব লগা বহু কাম আছে। মই সদায় গৱেষণাৰ কথা কওঁ, বিভিন্ন ফেল'শ্বিপৰ কথা কওঁ। এইবিলাক যাতে লাভ কৰি গৱেষণা ক্ষেত্ৰখনত অৱদান দিব পাৰে, সমাজলৈ কিবা এটা কৰিব পাৰে। বৰ্তমান সময়টো খুব জটিল সময়। এই জটিল সময়ত আচলতে আমাৰ যুৱ প্ৰজন্মক কেৱল নম্বৰৰ পিছত দৌৰাই যদি আমি থাকোঁ, তেতিয়া আমাৰ সমাজখনৰ কিমান উপকাৰ হ'ব, সেই কথাটো মই সততে মনত ৰাখোঁ। স্বাভাৱিকতে মই দেউতাক হিচাপে খুব সুখী হৈছোঁ যে তাই ইমানখিনি নম্বৰ লাভ কৰিছে। তাত আচলতে মাকে যথেষ্ট কষ্ট কৰিছিলে, তাই নিজেও খুব কষ্ট কৰে আৰু তেওঁ যিখন শিক্ষানুষ্ঠানত অধ্যয়ন কৰিছিলে, নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, তাৰ যিগৰাকী অধ্যক্ষ আৰু দিলীপ বৰা ডাঙৰীয়া, তেখেতে খুব নিজৰ ছোৱালীৰ দৰে যত্ন লয়। তাৰপিছত তাৰ যিসকল শিক্ষয়িত্ৰী, বিশেষকৈ তেওঁৰ যিবিলাক মেণ্টৰ টিচাৰ আছিলে, তেখেতসকলে মই ফোন কৰাৰ বদলে মোলৈহে ফোন কৰে, মাকলৈ ফোন কৰে, খা খবৰ লয়। আৰু তেওঁ যিটো ছাত্ৰী নিবাসত আছিলে, তেওঁৰ খুব কেয়াৰ লৈছিলে আৰু এগৰাকী বৰ্তা বুলি কয়, তেওঁক নিজৰ ছোৱালীৰ নিচিনাই। গতিকে মই এই সফলতাৰ বাবে তেওঁ শিক্ষানুষ্ঠানৰ শিক্ষকসকল আৰু আমাৰ ছোৱালীৰ মাককো মই ধন্যবাদ জনাইছোঁ আৰু সকলোকে, আপোনালোককো যে আহিছে আশীৰ্বাদ দিছে, এইকণ সুবিধা ভগৱানে আমাক দিয়াৰ কাৰণে আপোনালোকৰ ওচৰতো আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।